মিলনপুৰ বজাৰ উন্নয়ন সমিতিয়ে মিলনপুৰ বজাৰৰ স্থাপনৰ আৰম্ভণিৰ পৰাই অবিৰতভাৱে কাম কৰি আহিছে আৰু বজাৰ উন্নয়ন সমিতিৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ একতা শান্তি সম্প্ৰীতি ইত্যাদি অটুট ৰখাৰ ব্যৱস্থা হৈ আহিছে। বজাৰ সমিতিয়ে স্থানীয় কৃষিজীৱীৰ মৎস্য উৎপাদনকাৰীৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ সিদ্ধিৰে এই অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সাধনত যথেষ্ট বৰঙণি আগবঢ়াইছে। মই আশা ৰাখিম আগলৈ এই বজাৰে এই অঞ্চলৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব আৰু ভৱিষ্যত প্ৰজন্মই এই বজাৰখন শান্তি সম্প্ৰীতিৰে অটুটভাৱে পৰিচালিত কৰি বজাৰৰ উন্নয়ন চিৰযুগমীয়া কৰি তুলিব। কমিটিয়ে দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিছোঁ। ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত হৈ গ'ল আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী এতিয়া আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, ইয়াৰ পিছত মুকলি সভা আৰু নিশা প্ৰিয়ংকা ভৰালীৰ দ্বাৰা এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন। আমি ৰাইজৰ যথেষ্ট উৎসাহ দেখিছোঁ আৰু আমি সকলো ৰাইজৰে উপস্থিতি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। বজাৰখনৰ নাম হ'ল মিলনপুৰ বজাৰ আৰু এই মিলনপুৰ বজাৰ হ'ল সমন্বয়ৰ প্ৰতীক। আমি সকলোৱে মিলাপ্ৰীতিৰ মাজেৰে এই অনুষ্ঠানটো পৰিচালিত কৰি আহিছোঁ। আমাৰ এই সমন্বয় যাতে চিৰদিন অক্ষুণ্ণ থাকে তাকে আমি কামনা কৰিছোঁ। পতাকা উত্তোলন আমাৰ 50গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি পতাকা উত্তোলন কৰিছোঁ। ইয়াৰ পিছত আমাৰ বৃক্ষৰোপণ, স্মৃতি তৰ্পণ এইবোৰ অনুষ্ঠান সুন্দৰকৈ পৰিচালিত হৈ গৈছে যোৱাকালি। ৰাইজৰ সহায় সহযোগ আমি যথেষ্ট পাইছোঁ। আমাৰ বজাৰৰ লগতে আমাৰ বজাৰ এলেকাত 11খন গাঁও আছে। ইয়াৰ উপৰিও বিভিন্ন অঞ্চলৰ মানুহৰ সহায় সহযোগ আমি যথেষ্ট পাইছোঁ আৰু সেইকাৰণে আমি যথেষ্ট উৎফুল্লিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।